যেহেতু ফাইনেল মেচ হ'ব আৰু এই খেলখন কম অভাৰৰ হ'ব আৰু স্ক'ৰটো আমি অলপ মানে হাই যিমানখিনি পাৰোঁ হাই কৰিব চেষ্টা কৰিম যাতে বিপক্ষ টীমটোৱে চেছ কৰিবলৈ অলপ প্ৰব্লেম পায় তাৰ কাৰণে আমি চেষ্টা কৰিম আৰু সকলোকে কৈছোঁ যে পিটি মেচ সকলোৱে ফূৰ্তি কৰক ধুনীয়াকৈ খেলুৱৈবিলাক আচৰণ হিচাপে সেইটোৱে লাগে থেংক ইউ আমি চানাৰ ধৰ্মাগুৰি কেপ্টেইন অবিনাশ দাসক দুআষাৰ ক'ব অনুৰোধ জনাম সকলোকে মানে খেলখনৰ আমাৰ যিকেইবোৰ খেলুৱৈ আছে তেওঁলোকে ভালকৈ প্ৰদৰ্শন কৰি বিপক্ষ টীমক যাতে আমি ধৰা কৰিব পাৰোঁ তাকে আমাৰ খেলুৱৈসকললৈ অনুৰোধ থাকিল আৰু যিসকল আমাৰ বিপক্ষ টীম আছে তেওঁলোকলৈও মানে এটা চেলেঞ্জ আমি ৰাখিলোঁ আৰু অলৰেডি আমি তেওঁলোকৰ লগত এখন খেল হাৰিছোঁ কিন্তু নেক্সট খেলখন আমি তেওঁলোকক হৰুৱাম বুলি আমি মানে প্ৰতিশ্ৰুতিবদ্ধ আমি প্ৰথম ইনিংছত এম্পায়াৰ কৰিবৰ বাবে দায়িত্ব প্ৰদান কৰিছোঁ যিহেতু এইখন এখন গুৰুত্বপূৰ্ণ খেল এটা ডিচিশ্যনে খেলখন ৰিজাল্টটো সলনি কৰিব পাৰে গতিকে ধুনীয়াকৈ পৰিচালনা কৰিবৰ বাবে প্ৰথম ইনিংছত আমি প্ৰকাশ আৰু মঙলক দায়িত্ব দিছোঁ আৰু ছেকেণ্ড ইনিংছত আমাৰ প্ৰকাশ সিং ধোনী আৰু ৰিজিন্দৰ সিঙক এম্পায়াৰিং কৰিবৰ বাবে অনুমতি প্ৰদান কৰিছোঁ আমাৰ এই খেলখনৰ মুখ্য উদ্দেশ্য হৈছে এই অঞ্চলৰ সকলো যুৱকৰ মাজত ঐক্য আৰু বন্ধুত্বৰ যিডাল এনাজৰী সেইডাল মজবুত হ'বৰ কাৰণে আমি খেলখন অনুষ্ঠিত কৰিছোঁ ট্ৰফিটো আমাৰ পিছত আমাৰ বন্ধুত্বৰ যিডাল এনাজৰী সেইডাল আমাৰ প্ৰথম হয় গতিকে ইয়াত আমাৰ বন্ধুত্ব সুলভ ৰাখি সকলোৱে যাতে খেলে তাৰ বাবে মই অনুৰোধ জনাম ঠিক আছে